Dear students, welcome to my YouTube channel. এই বছর মেট্ৰিকৰ গণিত পৰীক্ষাত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰাৰ সম্ভাৱনা আছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে কৈ আছে যে এই গণিতত গ্ৰেছ মাৰ্ক দিয়ে নে নাই আৰু যদি গণিতত গ্ৰেছ মাৰ্ক দিয়ে কিমান দিয়ে সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এনেকুৱা ধৰণৰ খবৰ সদায় এইটো চেনেলৰ জৰিয়তে আপডেট দিয়া হয়। প্ৰতি বছৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক গ্ৰেছ মাৰ্ক দিয়ে আৰু এই বছৰত তোমালোকক গ্ৰেছ মাৰ্ক দিব আৰু গণিতত মেক্সিমাম তোমালোকক 5 লৈকে গ্ৰেছ মাৰ্ক দিব পাৰে। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নাইবা 4-5 নম্বৰলৈকে তোমালোকক গ্ৰেছ মাৰ্ক দিব পাৰে। যদি তোমালোকৰ পৰীক্ষা এই বছৰ বেয়া হৈছে, গণিতত ভালদৰে লিখিব পৰা নাই, তেতিয়াহ'লে তোমালোকক গ্ৰেছ মাৰ্ক দি হ'লেও উত্তীৰ্ণ কৰাই দিব পাৰে। কিন্তু মনত ৰাখিবা তোমালোকৰ বাকি সাবজেক্টবোৰৰ পৰীক্ষা ভাল হ'ব লাগিব আৰু তেতিয়াহে তোমালোকে এই গণিতত গ্ৰেছ মাৰ্ক পাবা আৰু গণিতত তোমালোকক মেক্সিমাম 5 মাৰ্কছ লৈকে গ্ৰেছ মাৰ্ক দিয়ে। প্ৰতি বছৰ শিক্ষাৰ্থীসকলক গ্ৰেছ মাৰ্ক দিয়ে আৰু এই বছৰ কিন্তু তোমালোকক গ্ৰেছ মাৰ্ক দিব। ইয়াক লৈ তোমালোকে টেনশ্যন কৰিব নালাগে।